নমস্কাৰ প্ৰিয় দৰ্শক প্ৰথম খবৰ 24x7 চাই থকাৰ বাবে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে স্বাগতম জনাইছোঁ আমাৰ প্ৰথম খবৰৰ বিশেষ অনুষ্ঠান ডক্টৰ চনকললৈ ষ্টুডিঅ'ত মই জিতেন আৰু সকলোৰে জ্ঞাত বুধবাৰ আৰু শুকুৰবাৰে দিনৰ 2 বজাৰ লগে লগে আমি আপোনালোকৰ মাজলৈ লৈ আহোঁ একোগৰাকীকৈ বিশেষজ্ঞ চিকিৎসক যিয়ে আমাক বিভিন্ন সমস্যাৰ সন্দৰ্ভত পৰামৰ্শ দিয়ে আজিও ব্যতিক্ৰম নহয় আজিও আমাৰ সৈতে এগৰাকী শল্য বিশেষজ্ঞ চিকিৎসক উপস্থিত আছে আমাক এপেণ্ডিচাইটিছ গল ব্লাডাৰ ষ্টোন আৰু হাৰ্নিয়াৰ সম্পৰ্কে পৰামৰ্শ দিবৰ বাবে সেই সমস্যাসমূহৰ পৰানো আমি কেনেধৰণে উপকৃত হ'ব পাৰোঁ এই সমূহৰ ওপৰত আমি কথা পাতিম ছাৰৰ সৈতে পোনপ্ৰথমে মই ছাৰক চিনাকি কৰি দিব বিচাৰিছোঁ আপোনালোকৰ সৈতে আমাৰ সৈতে উপস্থিত আছে জ্যেষ্ঠ শল্য চিকিৎসক ডক্টৰ ৰবীন মজুমদাৰ ছাৰ আপোনাক অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ আৰু সকলোৰে যেহেতু জ্ঞাত যে আমি ফোন লাইন খুলি দিওঁ পোনপটীয়া সম্প্ৰচাৰ হয় আমাৰ এই অনুষ্ঠান গতিকে আপোনালোকৰ যদি কিবা জানিবলগীয়া থাকে তেনেহ'লে আমালৈ ফোন কৰিব পাৰে আমাৰ ফোন নম্বৰটো ইতিমধ্যে দি দিছোঁ স্ক্ৰীনত আমাৰ ফোন নম্বৰটো হৈছে 0361246670 এই নম্বৰত ফোন কৰি আপোনালোকৰ যদি কিবা সমস্যা আছে গল ব্লাডাৰ ষ্টোন বা এপেণ্ডিচাইটিছ বা হাৰ্নিয়াৰ ওপৰত যদি আপোনালোকে কিবা সুধিব বিচাৰে কিবা জানিব বিচাৰে তেনেহ'লে আমালৈ পোনপটীয়াকৈ ফোন কৰিব পাৰে আমাৰ সৈতে জ্যেষ্ঠ চিকিৎসকগৰাকী উপস্থিত আছে আপোনালোকক সমস্যাৰ পৰামৰ্শ দিবৰ বাবে সমস্যা সমাধানৰ ৰাস্তা দেখুৱাই দিবৰ বাবে গতিকে আমি পলম নকৰোঁ আমি অনুষ্ঠানৰ মাজলৈ আহিছোঁ ছাৰ পুনৰবাৰ আপোনাক আমাৰ অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ ছাৰ আমি যিহেতু আমি তিনিটা বিষয়ৰ ওপৰত আজি বিশেষকৈ আলোচনা কৰিম গল ব্লাডাৰ ষ্টোন এপেণ্ডিচাইটিছ আৰু হাৰ্নিয়াৰ সম্পৰ্কে প্ৰথমে জানি ল'ব বিচাৰিছোঁ গল ব্লাডাৰ ষ্টোন এপেণ্ডিচাইটিছ হাৰ্নিয়াৰ এই সমস্যাকেইটানো কি কিয় হয় অকণমান আপোনাৰ পৰা জানি ল'ব বিচাৰিছোঁ আমি আমাৰ দৈনন্দিন জীৱনত যিবিলাক চাৰ্জিকেল বেমাৰ পাওঁ তাৰ ভিতৰত আজিকালি এক নম্বৰতে গল ব্লাডাৰৰ ডিজিজ বা গল ব্লাডাৰৰ পাথৰ বা অন্য ধৰণৰ বেমাৰবিলাক পোৱা যায় আৰু তাৰপিছতে পাওঁ এপেণ্ডিচাইটিছ তাৰপিছত হাৰ্নিয়া বা অন্যান্য ৰোগ কিন্তু এক নম্বৰতে আমি দেখিছোঁ যে গল ব্লাডাৰ বা পিত্তথলীৰ যিটো পাথৰ হয় বা অন্যান্য ইনফেকশ্যন হয় বা কেতিয়াবা টিউমাৰ হয় সেইবিলাক ৰোগে আমি বেছিকৈ পোৱা যায় এতিয়া প্ৰধানকৈ আমি গল ব্লাডাৰ যদি বা পিত্তথলীৰ পাথৰৰ কথা কওঁ তেতিয়া পাথৰৰ সমস্যানো কি বা লক্ষণনো কি প্ৰথম কথা বেছিভাগৰে প্ৰথমতে বিষ হ'ব পাৰে পেটৰ বিষ আৰু বিশেষকৈ পেটৰ বিষ দেখা যায় যেতিয়া ভাল আহাৰ হয় ধৰক মছলাযুক্ত বা মাছ মাংসৰে তেনেকুৱা ধৰণৰ যদি আহাৰ গ্ৰহণ কৰে তাৰপিছতে যিসকলৰ পিত্তথলীৰ পাথৰ থাকে তেওঁলোকৰ মানে বিষ হয় সেইটো এটা বিষৰ লগতে বমি হ'ব পাৰে তাৰপিছত পেটটো ফুলা ফুলা লাগিব পাৰে আভোক আভোক লাগিব পাৰে আৰু বহুতৰ কি হয় বিষ তেনেকৈ নহয় মানে অলপ খালেই পেটটো যেন ভৰি গ'ল তেনেকুৱা ভাৱ এটা আমি দেখিবলৈ পাওঁ এই এনেধৰণৰ আৰু কাৰোবাৰ হয়তো এটাকেইটা লক্ষণ থাকিব পাৰে বিষো থাকিব পাৰে বমিও হ'ব পাৰে আভোক আভোক লগাটো হ'ব পাৰে বা জ্বৰো হ'ব পাৰে আৰু কিছুমানৰ আনকি জণ্ডিছ লৈও আমাৰ ওচৰলৈ আহে আৰু কাৰোবাৰ কি হয় অকল এটা লক্ষণ হ'ব পাৰে অকল বিষ হ'ব পাৰে অন্য একো নাই কাৰোবাৰ অকল বমিটিং হ'ব পাৰে কাৰোবাৰ অকল গেষ্ট্ৰিক হ'লে যেনেকুৱা পেটটো আভোক আভোক লাগে বুকুখন জ্বলে তেনেকুৱা লক্ষণ হ'ব পাৰে আৰু কিছুমান আচৰিতভাৱে আমি পোৱা যায় যে কিছুমানৰ একো লক্ষণ নাথাকে অন্য ৰোগৰ পৰীক্ষা কৰোঁতে কেতিয়াবা ধৰা পৰে সেইটোক আমি চাইলেণ্ট বা একেবাৰে নিৰ্জীৱ পাথৰ তেনেকৈ আমি কওঁ কিন্তু সেইটোৰো আগতে কণ্ট্ৰভাৰ্চি আছিলে যে এইটো অপাৰেশ্যন কৰিব লাগে নাই কিন্তু এতিয়া বহুত পৰীক্ষা বা অধ্যয়ন কৰি দেখা গৈছে যে নহয় সেইটোৰো চিকিৎসা দৰকাৰ হয় 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 ছাৰ আমি গম পালোঁ গল ব্লাডাৰ ষ্টোনটোৰ বিষয়ে এপেণ্ডিচাইটিছৰ বিষয়ে অকণমান আমি জানি লওঁ এপেণ্ডিচাইটিছ কি হৈছে আমাৰ শৰীৰত বিৱৰ্তনৰ ফলত এই এপেণ্ডিক্স বোলা মানে অৰ্গেনটো বা অংগটো থাকি গ'লগৈ আমাৰ ক্ষুদ্ৰ তন্ত্ৰ বা স্মল ইণ্টেষ্টাইন আৰু বৃহৎ তন্ত্ৰ বা লাৰ্জ ইণ্টেষ্টাইনৰ যিটো জাংচন যিটো মানে য'ত যোগ হয় গতিকে সেইখিনিতে মানে এই এপেণ্ডিক্সটো থাকে এপেণ্ডিক্সটো ধৰক এনে সাধাৰণকৈ বুজাবলৈ হ'লে আমাৰ যি আপোনাৰ এই সাপ বেলুন থাকে দীঘল বেলুন ফুলোৱাৰ আগতে যেনেকুৱা হয় সেই তেনেকুৱা ধৰক আপোনাৰ 3-4 চেণ্টিমিটাৰ বা 5-6 চেণ্টিমিটাৰলৈকে হ'লে তেনেকুৱা মানে আকৃতিৰ এই এপেণ্ডিক্সটো থাকে এপেণ্ডিক্স শৰীৰত একো কাম নাই সেইটো বিৱৰ্তনৰ ফলত কেনেবাকৈ থাকি গ'ল হয়তো আৰু বিৱৰ্তন হ'লে মানৱ শৰীৰত হয়তো এপেণ্ডিক্স নাথাকিবও পাৰে কিন্তু এপেণ্ডিক্সটো ছাৰ এনেকুৱা দেখা পোৱা যায় যে আজিকালি খুব কম বয়সীয়া ল'ৰা ছোৱালীৰ এপেণ্ডিক্স হোৱা দেখা পোৱা যায় অপাৰেশ্যন কৰি পিছত কাটি পেলোৱা হয় এনেকুৱা ধৰণৰ হয় কিহৰ কাৰণে হয় কম বয়সীয়া ল'ৰা ছোৱালীৰ ক্ষেত্ৰত কম বয়সীয়া মানে এই এপেণ্ডিক্সৰ কোনো মানে আক্ৰান্ত হোৱাত মানে সংক্ৰমণ হোৱাত বা ইনফেকশ্যন হৈ এপেণ্ডিচাইটিছ
এনে এপেণ্ডিক্স অৰ্গেনটোৰ নাম আৰু যেতিয়া ইনফেকশ্যন হয় তেতিয়া তাক আমি এপেণ্ডিচাইটিছ বুলি কওঁ গতিকে এপেণ্ডিচাইটিছ যিকোনো বয়সতে হ'ব পাৰে আনকি একেবাৰে শিশুৰ পৰা কম বয়সীয়া শিশুৰ পৰা 60-70 বছৰীয়া বৃদ্ধলৈকে আমি পোৱা যায় এটা প্ৰধান কাৰণ হৈছে ইনফেকশ্যন সংক্ৰমণ যিটো হয় সেই সংক্ৰমণৰ কাৰণে হ'ব পাৰে আৰু দ্বিতীয় কেতিয়াবা এপেণ্ডিক্সটোৰ ভিতৰত এটা লিউমেন থাকে বা এটা ফুটা থাকে সেইফালে তাৰ সেই ফুটাত যদি ব্লক হৈ যায়গৈ বন্ধ হৈ যায়গৈ কিবা কাৰণে ধৰক শৌচ জমা হৈ পেলাই টান হৈ যদি বন্ধ হৈ যায় তেতিয়াও এপেণ্ডিচাইটিছ হ'ব পাৰে সেইটো অবষ্ট্ৰাকটিভ এপেণ্ডিচাইটিছ বুলি কয় স্যাৰ এই যে এপেণ্ডিচাইটিছ হয় এইটো আপুনি অপাৰেশ্যন নকৰাকৈ ঠিক কৰিব নোৱাৰো নেকি অপাৰেশ্যন আচলতে আমাৰ শল্য চিকিৎসাৰ মানে নিধান মানে নিৰ্ণয় মতে যদি কাৰোবাৰ এপেণ্ডিচাইটিছ ডায়েগনচিছ হয় তেতিয়াহ'লে যিমান সোনকালৰ পৰা যায় এই এপেণ্ডিক্সটো উলিয়াই পেলাব লাগে কাৰণ এক নম্বৰ কথা হৈছে ই শৰীৰৰ একো কাম নাই কিন্তু মানুহক বা যাৰ শৰীৰত আছে তাক দিগদাৰি দিবলৈ বা অসুবিধাহে পেলায় গতিকে যিহেতু তাৰ কোনো কাম নাই শৰীৰত কোনো মানে অৰিহণা নাই গতিকে আমি যদি ইনফেকশ্যন হোৱা অৱস্থা বা সংক্ৰমণ হোৱা অৱস্থাত এপেণ্ডিচাইটিছ হোৱা অৱস্থাত যদি পোৱা যায় তেতিয়াহ'লে আমাৰ এটাই চিকিৎসা যে এইটো উলিয়াই পেলাব লাগে আৰু ইয়াত মেডিচিন বা দৰৱৰ বা ইনজেকশ্যনৰ কোনো তেনেকুৱা ৰোল নাই কেতিয়াবা কিছুমান যদি খুব মাইল্ড ইনফেকশ্যন হয় অলপ সংক্ৰমণ হৈছে সেইবিলাকত হয়তো এণ্টিবায়'টিক ইনজেকশ্যন বা অন্য জাতীয় কিছুদিনলৈ হয়তো ৰোগ দি গাপ দি ৰাখিব পাৰি কিন্তু আকৌ সি দুনাই উক দিয়ে গতিকে আমাৰ বিধান হৈছে যে যদি ডায়েগনচিছৰ অন্য যদি অসুবিধা নাথাকে মানে ৰোগীৰ সেইটো সময়ত অন্য একো অসুবিধা নাই মানে চাৰ্জাৰীৰ কাৰণে বা অস্ত্ৰোপচাৰৰ কাৰণে তেওঁৰ কোনো বাধা নাই তেতিয়াহ'লে অস্ত্ৰোপচাৰ কৰি উলিয়াই দিয়াটোৱে ভাল হ'ব সুন্দৰ আমি জানিম হাৰ্নিয়াৰ বিষয়ে কিছু কথা জানিম কিন্তু ছাৰ এই মুহূৰ্তত এটা ফোন আছে আমি ফোনটো লৈ লৈছোঁ হয় কোনে কৈছে ক'ৰ পৰা কৈছে পোনপ্ৰথমে আপোনাক আমাৰ অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ আপুনি কি জানিব বিচাৰিছে জনাব মোৰ ভৰিত বেমাৰ আছে আজি কিয় হ'ল ভাল হোৱা নাই সমস্যাটো কি আকৌ এবাৰ ক'বচোন এণ্ড্ৰিয়া বেমাৰটো খুব ভালকৈ ধৰিব পৰা নাই আপোনাৰ কথাখিনি গাঁঠিবিলাকত ফুলি উঠে আৰু ভৰি তলখন ফুলিছে আৰু আজি বেজি এটা লৈছোঁ উপায় নাপায় ভাল পোৱা নাই তথাপিতো এতিয়া ফুলি আছে ভৰিটো এই বাঁহ গাঁঠিটোত একদম বৰ ডাঙৰ হ'ল বাঁহ গাঁঠিৰ নিচিনা ওখ হ'ল হয় আপোনাৰ ভৰিৰ গাঁঠিবোৰ ফুলি যোৱা বুলি কৈছে নহয় জানো আপোনাৰ ভৰিৰ গাঁঠিবোৰ ফুলি যোৱা বুলি উল্লেখ কৰিছে নহয় জানো ভৰি তলত গাঁঠিটো চাওক আমি আজি কথা পাতি আছিলোঁ গল ব্লাডাৰ ষ্ট'ন এপেণ্ডিচাইটিছ আৰু হাৰ্নিয়াৰ ওপৰত আমাৰ যিগৰাকী শল্য চিকিৎসক আছে তেখেতে এই তিনিটাৰ বিষয়ৰ ওপৰতহে আমাক সমস্যাৰ সমাধান দিব পাৰিব বা তেখেত এইটো বিষয়তহে বিশেষজ্ঞ কিন্তু তথাপিতো মই ছাৰক এবাৰ সুধি চাম তেখেতে ইয়াৰ কিবা পৰামৰ্শ দিব পাৰে নেকি ছাৰ তেখেতে কৈছে যে কিবা ভৰি তেখেতৰ গাঁঠিবোৰ ফুলি থকা বুলি কৈছে পেইন হৈ আছে বুলি কৈছে কিবা ভৰিৰ কোনবোৰ গাঁঠি আঁঠুৰ গাঁঠি নে সৰু গাঁঠি সেইটো এটা কথা হয় আপুনি যদি শুনি আছে আপোনাৰ ভৰিৰ কোনটো গাঁঠি মানে তলৰ সৰু গাঁঠি নে আঁঠুৰ গাঁঠি কোনবোৰ গাঁঠি আপোনাৰ হেৰি হৈ আছে তলৰ গাঁঠি বাওঁ ভৰি তলৰ গাঁঠি বাওঁ ভৰি তলৰ গাঁঠি বয়স কিমান হৈছে আপোনাৰ বয়সটো কিমান বয়স 74 ওকে তেতিয়াহ'লে যদি ভৰিৰ সৰু গাঁঠিৰ হয় সাধাৰণতে ইউৰিক এচিড বাঢ়িলে তেনেকুৱা দেখা যায় গতিকে পৰীক্ষা কৰাই ল'ব আৰু পৰীক্ষা কৰাই যিকোনো মেডিচিনৰ স্পেচিয়েলিষ্ট বা অৰ্থপেডিক্সৰ যিবিলাকে হাড় জোৰা বা এই গাঁঠিৰ ট্ৰিটমেণ্ট কৰে অৰ্থপেডিচিয়ান বুলি কওঁ তেওঁলোকক কনচাল্ট কৰিলে তেওঁলোকে পৰামৰ্শ এটা দিব পাৰিব হয় ডাঙৰীয়া আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমালৈ ফোন কৰাৰ বাবে এটা কথা আপুনি নিশ্চিত হ'ব পাৰে যে হয়তো ইউৰিক এচিড বৃদ্ধি হোৱাৰ কাৰণে আপোনাৰ এই গাঁঠিৰ সমস্যাটো হ'ব পাৰে ফুলিব পাৰে বা আপোনাৰ বিষ হ'ব পাৰে গতিকে আপুনি অনতি পলমে আপুনি কাষৰে এগৰাকী বিশেষজ্ঞ চিকিৎসকৰ পৰামৰ্শ লওক প্ৰথমতে আপুনি ইউৰিক এচিডটো এবাৰ টেষ্ট কৰি লওক আৰু পৰৱৰ্তী সময়ত যদি তেখেতে পৰামৰ্শ দিয়ে যে ইউৰিক এচিডৰ ঔষধ খাব লাগিব বা
কি ধৰণে তেওঁ নিদান দিয়ে বিধান দিয়ে সেইখিনি যদি আপুনি অনুসৰণ কৰে নিশ্চিতভাৱে আপুনি উপকৃত হ'ব পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমালৈ ফোন কৰাৰ কাৰণে দৰ্শকসকলক এই মুহূৰ্ততে আৰু এটা কথা জনাই দিওঁ যে আজি আমি গল ব্লাডাৰ ষ্টোন এপেণ্ডিচাইটিছ আৰু হাৰ্নিয়াৰ ওপৰত কথা পাতি আছোঁ গতিকে আপোনালোকৰ যদি সেই সন্দৰ্ভত এই তিনিটা বিষয়ৰ ওপৰত আপোনালোকে কিবা জানিব বিচাৰে তেনেহ'লে আমালৈ ফোন কৰিব পাৰে আমাৰ ফোন নাম্বাৰটো মই পুনৰবাৰ কৈ দিছোঁ 0361246670 এই নম্বৰত ফোন কৰি আমাৰ সৈতে ছাৰৰ পৰা পোনপটীয়াকৈ পৰামৰ্শ ল'ব পাৰে আমাৰ আৰু এটা ফোন আহিছে আমি ফোনটো লৈ লৈছোঁ হয় কোনে কৈছে ক'ৰ পৰা কৈছে আৰু আপুনি কি জানিব বিচাৰিছে মোৰ পেটৰ প্ৰব্লেম পেটৰ প্ৰব্লেম বুলি কৈছে পেটৰ আপোনাৰ পেটটো কিবা পুৰে বিষাই থাকে পেটটো পুৰে বিষাই থাকে আপোনাৰ বয়সটো কিমান ডাঙৰীয়া বয়স মোৰ 55 আপোনাৰ অন্য কিবা স্বাস্থ্যজনিত সমস্যা আছে নেকি পাইলছৰ প্ৰব্লেম আছে পাইলছৰ প্ৰব্লেম আছে ওকে স্যাৰ তেখেতৰ পাইলছৰ প্ৰব্লেম আছে 55 পেজ পেটটো বিষাই থাকে জ্বলাপুৰা কৰি থাকে কিহৰ আচ্ছা পেটটোৰ আপোনাৰ কোনটো অংশত বিষায় ওপৰ অংশ তলৰ অংশ সোঁফালে নে বাওঁফালে ক'ব পাৰিব নেকি বাৰু পেটৰ একদম পুৰা হেৰিয়াতে আচ্ছা পেটৰ মানে ওপৰ পেটৰ মাজৰ অংশতে বিষায় নহয় জানো আচ্ছা কেতিয়া বিষটো বেছি হৈ পেলাই বমি হয় নেকি আপোনাৰ নহয় নহয় বমি নহয় কিন্তু পেটটো মানে জ্বলাপুৰা কৰি থাকে নহয় জ্বলাপুৰা কৰি থাকে তো আপুনি দুটা কৰিব পাৰে এটা আপুনি প্ৰথমে এখন গোটেই এবডমেন বা পেটৰ এটা আল্ট্ৰাচাউণ্ড কৰি চাব পাৰে তেনেকুৱা লক্ষণ কেতিয়াবা গলব্লাডাৰো দেখা যায় আৰু কেতিয়াবা গেষ্ট্ৰাইটিছ বা তেনেকুৱা গেষ্ট্ৰিক আলচাৰ হ'লেও হয় গতিকে সেইটোত যদি আপোনাৰ নৰ্মেল ওলায় তেতিয়াহ'লে এটা আপাৰ জিআই এণ্ডস্কপি কৰি চাব পাৰে তেতিয়াহ'লে আপোনাৰ যদি আলচাৰ আছে বা আৰম্ভ হৈছে বা গেষ্ট্ৰাইটিছ হৈছে তেতিয়াহ'লে ধৰা পৰিব আৰু সেইমতে এবাৰ ৰোগ নিৰ্ণয় হ'লে তাৰ ট্ৰিটমেণ্টটো সেইমতে হ'ব হয় 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 ডাঙৰীয়া এই মুহূৰ্তত ছাৰে আপোনাক ধুনীয়াকৈ পৰামৰ্শটো দি দিছে আচলতে প্ৰকৃততে কিয় হৈছে ষ্টুডিঅ'ত বহি থাকি আপোনাৰ সমস্যাটো পটকৈ কৈ দিয়াটো অসম্ভৱ তথাপিতো ছাৰে এটা পৰামৰ্শ দিছে যে আপুনি এবাৰ আল্ট্ৰাচাউণ্ড বা এণ্ডস্কপি এটা কৰি লওক তেতিয়া গম পাব ৰোগটোৰ নিৰ্ণয় কৰিব পাৰিব যে কিহৰ কাৰণে আপোনাৰ এই সমস্যাটো হৈছে আৰু তাৰ পৰৱৰ্তী সময়ত সেই সমস্যাটোৰ ওপৰত নিশ্চিতভাৱে মেডিচিন ল'লে বা চিকিৎসা কৰিলে নিশ্চিতভাৱে আপুনি সুফল পাব সুস্থ হ'ব যি কি নহওক আমি কথা পাতিম হাৰ্নিয়াৰ ওপৰতো কথা পাতিবলগীয়া আছে কিন্তু আমি চমু বিৰতি লৈ ল'ব লাগিব স্যাৰ আৰু আমি কথা পাতি যাম দৰ্শকসকলক এই মুহূৰ্তত পুনৰবাৰ কৈ দিছোঁ যে আমি আজি গল ব্লাডাৰ ষ্টোন আৰু এপেণ্ডিচাইটিছ আৰু হাৰ্নিয়াৰ ওপৰত কথা পাতি আছোঁ গতিকে আমালৈ আপোনালোকে পোনপটীয়াকৈ প্ৰশ্ন সুধিব পাৰে আপোনালোকে কিবা জানিবলগীয়া থাকিলে আমালৈ ফোন কৰিব পাৰে আমাৰ ফোন নাম্বাৰটো দিয়ে থৈছোঁ কিন্তু অনুষ্ঠান চলি থাকিব চমু বিৰতি লৈ লৈছোঁ আচ্ছা যেতিয়া এই লেপাৰস্কপিক কি ক'লে বাইদেউ অপেন আৰু লেপছ অ'কে অ'কে অঁ ভিজুৱেল এটা আছে কিবাকে দেখুৱাই দিব পৰা যাব নেকি আপোনালোকৰ ইয়াত যদি আছে ঠিকে আছে ধুনীয়া ধুনীয়া ভিজুৱেলছ আছে লেপাৰস্কপি আমি কেনেকৈ কৰোঁ আৰু আমাৰ এতিয়া এখন গৈয়ে আছে মাজত এখন গৈয়ে আছে এইটো স্যাৰ বাইদেউ ভাগৰ হোৱাটছআপৰ নাম্বাৰটো আছে চাগে নহয় আপোনাৰ লগত বাইদেউৰ নাম্বাৰত দি দিয়কচোন আপুনি বাইদেউ ছাৰে এখন ফটো দিছে লেপস্কপিৰ হেৰিয়ৰ পটকৈ OCP এটা কাটাই পেলানি মাজে মাজে চলাই থাকিব পাৰিব আপোনাৰ হোৱাটছআপত দিছে আইডিয়া হ'ব মানে
হয় 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 সমবিৰতিৰ পাছত পুনৰ উভতি আহিছোঁ আমাৰ এই বিশেষ অনুষ্ঠান ডক্টৰ সৎকললৈ আজি আমি কথা পাতি আছোঁ গল ব্লাডাৰ ষ্টোন এপেণ্ডিচাইটিছ আৰু হাৰ্নিয়াৰ ওপৰত আৰু এই মুহূৰ্তত দৰ্শকসকলৰ বাবে পুনৰ মই কৈ দিছোঁ যদি আপোনালোকে কিবা জানিব বিচাৰে গল ব্লাডাৰ ষ্টোন হাৰ্নিয়া আৰু এপেণ্ডিচাইটিছৰ ওপৰত তেনেহ'লে পলম নকৰিব আমি পোনপটীয়া সম্প্ৰচাৰত আছোঁ আপোনালোকৰ বাবে আমি ফোন লাইন খুলি দিছোঁ আমাৰ ফোন নম্বৰটো হৈছে 0361246670 এই নম্বৰত ফোন কৰি আমাক পোনপটীয়াকৈ প্ৰশ্ন সুধিব পাৰে ছাৰৰ পৰা পৰামৰ্শ গ্ৰহণ কৰিব পাৰে ছাৰ আমি কথা পাতি আছিলোঁ গোটেই তিনিটা সমস্যাৰ সন্দৰ্ভত কিছু জানিবলৈ চেষ্টা কৰি আছিলোঁ মই হাৰ্নিয়াৰ বিষয়ে কথা পাতিম আপোনাৰ পৰা কিছু জানিবলৈ চেষ্টা কৰিম কিন্তু এটা কথা এই মুহূৰ্তত মোৰ এটা প্ৰশ্ন উদয় হৈছে গল ব্লাডাৰ ষ্টোন হ'লে কেঞ্চাৰ ফৰ্ম হ'ব পাৰে আৰু সেই সময়ত লেপস্কপি কৰা উচিত নে চাৰ্জাৰী কৰা উচিত এতিয়া প্ৰথম কথা আমি গল ব্লাডাৰ ষ্টোন বা পাথৰৰ কথা যিহেতু পাতি আছোঁ প্ৰথম কথা এইটো আমি ৰোগ নিৰ্ণয় কেনেকৈ হ'ব আমিতো লক্ষণৰ কথা ক'লোঁ পেচেণ্টে বিষ হ'লে বা বমি হ'লে আহিব আমি পৰীক্ষা কৰিলোঁ কিন্তু ফাইনেল ডায়েগন'চিছ কৰিবলৈ হ'লে আমি মিনিমাম আল্ট্ৰাচাউণ্ডখন কৰিব লাগিব আৰু আজিকালি আল্ট্ৰাচাউণ্ডত প্ৰায় শতকৰা 99-98% ধৰা পৰে কেতিয়াবা মিছ হয় তেতিয়াহ'লে আমি তাতকৈ স্কেনিং ট্ৰেনিং MDCT এইবিলাক কৰিবলগীয়া হয় কিন্তু বেছিভাগ আল্ট্ৰাচাউণ্ডত ধৰা পৰে ধৰা পৰাৰ পিছত এতিয়া আমি বাকী পৰীক্ষাখিনি কৰোঁ প্ৰথম কথা হ'ল যেতিয়া ষ্টোন ধৰা পৰিলে গতিকে ইয়াত আৰু দৰৱৰ কোনো কাম নাই কোনো মানে বৰঙণি নাই দৰৱ লাগিব সেইটো বেলেগ কথা কিন্তু মেডিচিনে সেইটো ষ্টোনটো গলাই বা হেৰি কৰি নোহোৱা কৰিব নোৱাৰে এইটো অপাৰেশ্যন কৰিবই লাগিব আৰু গলব্লাডাৰ ষ্টোন তাতে ফৰ্ম হোৱা মানে তাৰমানে গলব্লাডাৰটো অকণমান নিজে মানে হেৰি হ'ল আৰু ডিজিজ হ'ল অকামিলা হোৱাৰ নিচিনা সেইটো শৰীৰত আৰু বিশেষ কাম কৰিব নোৱাৰে গতিকে আমি ডায়েগন'চিছ কৰিলোঁ তাৰপিছত বিভিন্ন পৰীক্ষা কৰিলোঁ পৰীক্ষাত আপুনি যিটো কেঞ্চাৰৰ কথা কৈছে বহুদিন থাকিলে এই কেঞ্চাৰৰ এটা কাৰণ হৈছে গলব্লাডাৰ ষ্টোন তাত যদি বহুদিন ষ্টোনটো থাকে সেইটো ঘঁহনি খাই বা অন্য ধৰণে গলব্লাডাৰৰ কৰ্কট ৰোগ হ'ব পাৰে গতিকে সেইটোৰ ডায়েগন'চিছ ফাইনেল কৰিবৰ কাৰণে আৰু বহুত পৰীক্ষা নিৰীক্ষা কৰিব লাগে মানে MDCT কৰিব লাগে মানে স্কেনিং কৰিব লাগে এবডমেনৰ তাৰপিছত MRCP তেনেকুৱা পৰীক্ষাবিলাক আছে গতিকে যেতিয়া কিন্তু তাতো আৰু কথা আছে যদি মানে প্ৰাৰম্ভিক অৱস্থাত পোৱা যায় যে আৰম্ভ হৈছে তেতিয়াহ'লে তাত অপাৰেশ্যন কৰাৰ মানে ৰোল আছে মানে অপাৰেশ্যন কৰি ধৰক গলব্লাডাৰটো উঠাই তাৰপিছত সেই কিনাৰৰ লিভাৰৰ এটা অংশ উঠাই আৰু যিবিলাক গ্লেণ্ডবিলাক ইনভলভ হয় সেইবিলাক উঠাই পেলাই তাৰপিছত কেমোথেৰাপি বা অন্য চিকিৎসা কিন্তু পলমকৈ আহিলে মানে বেছিভাগ ক্ষেত্ৰতে আমাৰ ওচৰত আমি পলমকৈ অহা কেছবিলাকে পাওঁ সেইবিলাকত বিশেষ মানে চাৰ্জাৰী তেনেকুৱা ৰোল নাই ওকে যি কি নহওক ছাৰ আমাৰ ওচৰত এটা ফোন আহিছে পূৰ্বে আমালৈ ফোন কৰিছিলে তেখেতে আৰু কিবা এটা জানিব বিচাৰিছে আমি ফোনটো লৈ লৈছোঁ হয় আপুনি পূৰ্বে যিহেতু আমালৈ ফোন কৰিছিলে পুনৰ আপুনি আমালৈ ফোন কৰিছে আপুনি কি জানিব বিচাৰিছে জনাব ছাৰে মোক কৈছে যে আল্ট্ৰাচাউণ্ড কৰিবৰ কাৰণে কোনে হয় কি ক'লে ধৰিব নোৱাৰিলোঁ আগত মোক কৈছিলে যে আল্ট্ৰাচাউণ্ড কৰিবলৈ হয় হয় মোক ছাৰে কৈছিলে আল্ট্ৰাচাউণ্ড কৰিবলৈ আল্ট্ৰাচাউণ্ড নহ'লে এণ্ড্ৰস্কপি এটা কৰিবলৈ ছাৰে আপোনাক পৰামৰ্শ দিছিলে মই ছাৰ এতিয়া 3বাৰ এণ্ড্ৰস্কপি কৰিলোঁ তাতে কি পালে এণ্ড্ৰস্কপি মই 3বাৰ কৰিলোঁ আৰু আল্ট্ৰাচাউণ্ড মই এতিয়া 7বাৰমান হৈছে তাতে কিবা পালে নে নাই আপুনি ছাৰ তেখেতক কিবা সুধিব আপুনি নহয় এইখিনি যদি কৰিছে আপুনি সেইমতে চিকিৎসকে চাই পেলাই আপোনাক ট্ৰিটমেণ্ট যদি দিছে বা চিকিৎসা দিছে চিকিৎসাৰ ফলত আপোনাৰ অকণমানো নিৰাময় হোৱা নাইনে অলপো ভাল পোৱা নাইনে ধৰি লওক অকণমান কেইদিনমান ভাল হয় তাৰপিছত আকৌ একেটাই প্ৰব্লেম হয় আল্ট্ৰাচাউণ্ডত কিবা ওলাইছিলে নেকি নাই চব নৰ্মেলি পাইছোঁ আৰু এণ্ডস্কপিটো নৰ্মেল ওলাইছে নৰ্মেলি ওলাইছে তেতিয়াহ'লে আপোনাক ফিজিকেলি ক্লিনিকেলি চাব লাগিব চাইহে বাকী পৰামৰ্শ দিব পৰা যাব ডাঙৰীয়া আপুনি ক'ৰ পৰা ফোন কৰিছিলে মই ডিব্ৰুগড়
মানে ডিব্ৰুগড় হয় দা মই এই মুহূৰ্তত আপোনাক এটা পৰামৰ্শ দিব পাৰোঁ যদি আপুনি ভাবে যে আমাৰ বিশেষজ্ঞ চিকিৎসকগৰাকীকো আপুনি এবাৰ আহি লগ কৰোৱা এখেতৰ পৰা আপুনি এবাৰ যদি পৰামৰ্শ ল'ব বিচাৰে তেনেহ'লে আপুনি আহিব পাৰে মই অনুষ্ঠানটো আপুনি চাই থাকক অনুষ্ঠানৰ শেষৰ ফালে মই ছাৰৰ ঠিকনাটো দিয়াই দিম ছাৰে ক'ত বহে ছাৰে ক'ত চিকিৎসা কৰে গতিকে ছাৰৰ ওচৰলৈ আহি পেলাই যদি আপুনি পূৰ্বে কৰা যিসমূহ আল্ট্ৰাছাউণ্ড এণ্ট্ৰস্কপি যিখিনি আপোনাৰ পৰীক্ষা নিৰীক্ষা কৰা কাগজ পত্ৰ আছে সেইখিনিও যদি লৈ আহে তেনেহ'লে নিশ্চিতভাৱে ছাৰে আপোনাক পৰামৰ্শ এটা দিব পাৰিব আপোনাক অবজাৰভেশ্যন কৰি নিশ্চিতভাৱে কিছু উপকৃত মানে পৰামৰ্শ দিব পাৰিব আৰু তাৰ পৰা আপুনি উপকৃত হ'ব বুলিও আমি আশা কৰিব পাৰোঁ গতিকে আপুনি আমাৰ অনুষ্ঠানটো চাই থাকক আমি অনুষ্ঠানৰ শেষৰ ফালে ছাৰৰ ঠিকনাটো আপোনাক জনাই দিয়া হ'ব যি কি নহওক পুনৰবাৰ ফোন কৰাৰ কাৰণে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ছাৰ তেখেতে যিহেতু সমস্যাটো তেখেতৰ অকণমান গভীৰ হৈ আছে আৰু পূৰ্বেও তেওঁ 2-3বাৰকৈ এণ্ডস্কপি আল্ট্ৰাছাউণ্ড কৰিছে গতিকে চিন্তিত হৈছে যি কি নহওক চাগে বেমাৰে ঔষধে মিলা নাই তেনেকুৱা ধৰণৰ কিবা এটা হোৱাৰ কাৰণে আৰু ইয়াত খুব মানে এটা দৰকাৰী কথা হৈছে আমি হিষ্ট্ৰী বুলি কওঁ আমাৰ হিষ্ট্ৰী যিটো বুৰঞ্জী কেনেকৈ আৰম্ভ হ'ল কেতিয়া আৰম্ভ হ'ল কিমান দিনৰ মূৰে মূৰে হয় সেই কথাবিলাক খুব দৰকাৰ আমাৰ কোৱা হয় যে আমাক যেতিয়া শিকাইছিলে আমি যেতিয়া প্ৰথম শিকাৰো আছিলোঁ তেতিয়া আমাক কৈছে যে এজন ৰোগীৰ বেমাৰটো বিশেষকৈ এবডমেনত হোৱা পেটত হোৱা সেই ৰোগীৰ বেমাৰটো হিষ্ট্ৰীৰ পৰা 70% অনুমান কৰিব পাৰি তাৰপিছত বাকী 20% থাকে এক্সামিনেশ্যন পৰীক্ষা হাতেৰে যিটো আমি পৰীক্ষা কৰোঁ আৰু বাকী 10% থাকে এই যে যিবিলাক আমি পৰীক্ষা নিৰীক্ষা কৰোঁ এণ্ডস্কপি সেনে গতিকে হিষ্ট্ৰীটো খুব দৰকাৰ কিন্তু আজিকালি অলপ ক'বলৈ মই মানে অকণমান সংকোচ কৰিছোঁ কিন্তু আজিকালি যি মানে শিকাৰো আছে তেওঁলোকে এই কথাবিলাকত ইমান গুৰুত্ব নিদিয়ে তেওঁলোকে বেছি গুৰুত্ব দিয়ে পৰীক্ষাত আহিলে ধৰক পেটৰ বিষ লৈ আহিলে চিধাই আল্ট্ৰাছাউণ্ড কৰি আনক স্কেন কৰি আনক সেইটো আমি যিটো আমি প্ৰৱণতা দেখিছোঁ মই সেইটো কৈছোঁ কিন্তু তাতকৈ মই এটা মানে পৰামৰ্শ দিওঁ আমাৰ যিসকল চিকিৎসক উঠি আহিছে তেওঁলোকে এই যে আমাৰ যিটো পুৰণি যিটো ট্ৰেইনিং আমাৰ শিক্ষাগুৰুসকলে এতিয়াও কয় হিষ্ট্ৰীটো খুব সাৱধান ল'ব তেওঁ খোৱা বোৱা তেওঁ খাদ্যাভ্যাস তেওঁ চলন ফুৰণৰ সেই গোটেই হিষ্ট্ৰীটো আৰু সেইবিলাকত কেতিয়াবা মিছ কৰিলে কি হয় আপোনাৰ যিমানে পৰীক্ষা নকৰক আচল বেমাৰটো ধৰা নপৰে বহুত দেখিছোঁ আমি তেনেকুৱা খুব গুৰুত্বপূৰ্ণ এটা কথা ছাৰে উল্লেখ কৰিছে আচলতে সঁচাকৈ এইটো জনাৰ দৰকাৰ আচলতে এগৰাকী দৰ্শকে আমালৈ ফোন কৰিছিলে তেওঁ বাৰে বাৰে এটা কথা উল্লেখ কৰি আহিছিলে যে তেওঁ আল্ট্ৰাছাউণ্ড কৰিছে এণ্ডস্কপি কৰিছে তাৰপিছতো তেওঁ সমস্যাটো সমাধান কৰিব পৰা নাই প্ৰকৃততে বেমাৰটো নিৰ্ণয় কৰিবলৈ যোৱাৰ আগতে তেওঁ আচলতে তেওঁ খাদ্যাভ্যাসটোনো কেনেকুৱা খাদ্য প্ৰণালীটো কেনেকুৱা ধৰণৰ তেওঁ জীৱনশৈলীটো কেনেকুৱা ধৰণৰ এনেকুৱাখিনিকো যদি তেওঁ ডক্টৰগৰাকীয়ে যিগৰাকী চিকিৎসকে তেখেতক পৰীক্ষা নিৰীক্ষা কৰিছে তেওঁৰ যদি অকণমান অবজাৰ্ভ কৰি লয় জানি লয় ৰোগীগৰাকীৰ পৰা নিশ্চিতভাৱে এটা বেমাৰ নিৰ্ণয় কৰিবৰ কাৰণে হয়তো সুবিধা হ'ব যি কি নহওক আমাৰ আৰু এটা ফোন কল আছে আমি ফোনটো লৈ লৈছোঁ হয় কোনে কৈছে ক'ৰ পৰা কৈছে আৰু আপুনি কি জানিব বিচাৰিছে সংযোগ বিচ্ছিন্ন হৈছে আমি আশা কৰিছোঁ তেখেতে পুনৰবাৰ ফোন কৰিব ছাৰ আমি হাৰ্নিয়াৰ কথাটো আহিলোৱে যেতিয়া আমি অকণমান হাৰ্নিয়াৰ কথা অকণমান জানি লওঁ হাৰ্নিয়াটো আচলতে মই যিমান দূৰ জানো প্ৰাপ্তবয়স্কৰ সময়ত বেছিকৈ হয় বুলি মোৰ এটা ধাৰণা এই হাৰ্নিয়া আচলতে কিহৰ কাৰণে হয় মই অকণমান জানিব বিচাৰিছোঁ হাৰ্নিয়া মানে যদি ইংৰাজীত যে আমি কিবা এটা ওলাই আহা আমাৰ শৰীৰত কিছুমান মানে দুৰ্বল অংশ থাকে এই ধৰক আমাৰ কৰঙনৰ ওপৰত যিটো গ্ৰইন বুলি কওঁ আমি গ্ৰইন এৰিয়া সোঁফালে বাওঁফালে দুটা মানে আমাৰ দুৰ্বল অংশ থাকে সেইবিলাক বিৱৰ্তনৰ যেতিয়া শৰীৰ গঠন হয় তেনেকৈ হয় তো সেইফালেদি কেতিয়াবা কাৰোবাৰ যদি এই দুৰ্বলতাটো বেছি হয় আৰু তাৰপিছত সেই মানুহজন যদি পিছত কিবা ক্ৰনিক ৰোগ দীঘলীয়া ৰোগত ভোগে তেওঁ দুৰ্বলতাটো আহি গ'ল আৰু প্ৰাপ্তবয়স্কৰ যেতিয়া ক্ৰনিক কাফ থাকে এই এজমেটিক ব্ৰংকাইটিছ বা ব্ৰংকিয়েল এজমা তেতিয়া অনবৰত কৰোঁতে পেটৰ প্ৰেছাৰটো বাঢ়ে তেতিয়াহ'লে ভিতৰৰ পৰা আমাৰ যিখিনি স্মল ইণ্টেষ্টাইন থাকে বা লাৰ্জ ইণ্টেষ্টাইন সেইখিনি ওলাই আহিবৰ কাৰণে পেটৰ প্ৰেছাৰটো বাঢ়ি যায় কাহ মাৰিলে সেইখিনি দুৰ্বল অংশতে ওলাই আহিবলৈ চেষ্টা কৰে সেই ওলাই আহি পেলাই কি হয় আপুনি দেখা নাপায় কিন্তু সেই জেগাখিনি ফুলি যায়গৈ আৰু ৰোগীয়ে এনেকৈ কয় আৰু যেতিয়া ওলাই আহে তাৰপিছত আকৌ নিজে নিজে সোমাই গ'লে একদম নৰ্মেল যেন দেখায়
গতিকে সেইটো সোঁফালে কৰঙনৰ ওপৰত সেইখিনি হ'ব পাৰে বাওঁফালে হ'ব পাৰে তাৰপিছত আমাৰ যিটো নাভি আছে এই নাভিও এটা কোমল অংশ আমাৰ কাৰণ এইফালে মাকৰ লগত সন্তানটো সংলগ্ন হৈ থাকে আমি তাতে নাড়ীটো কাটি পেলাই বিচ্ছিন্ন কৰোঁ গতিকে সেইটো এটা মানে পটেঞ্চিয়েল কোমল বা দুৰ্বল অংশ থাকে শৰীৰত হয় গুৰুত্বপূৰ্ণ কথা এটা জানিবলগীয়া ছাৰ আৰু অকণমান জানিম এই বিষয়ে কিন্তু এটা ফোন আছে আমি ফোনটো লৈ লৈছোঁ হয় কোনে কৈছে ক'ৰ পৰা কৈছে আৰু আপুনি কি জানিব বিচাৰিছে মই সেই এতিয়া কুৱেশ্যনটো কৰিব গৈছিলোঁ ধেমাজি মাছ খোৱা এনেই সৰু গাখীৰ তলত বিষ হৈ পিনি ভৰিটো ফুলি দিয়ে আৰু ভৰিটো অলপ ক'লা পৰিছে সৰু গাঁঠিৰ তলত আপোনাৰ ভৰিটো বিষ হৈ ফুলে তাৰপিছতে আৰু হেৰি ক'লা পৰি গৈছে ভৰিখন তাৰপিছতে এতিয়া কালি বিষটো আৰম্ভ হ'ল তাৰপৰা এতিয়া সেই উপায় নাপায় সেই ডাইগ্ল'বিলিক ছ'ডিয়াম ইনজেকশ্যন এটা দিয়াৰ কাৰণে বিষটো থমি গ'ল তাৰপিছতে এতিয়া সেই ভৰি ফুলাখন মানে জামৰি যোৱা নাই তাৰ কাৰণ কিবা এটা আপোনালোকে এনেই থুলমূলকৈ কিবা এটা ক'ব পাৰিব নেকি হয় বাইদেউ আপোনাৰ বয়সটো কিমান বয়সটো প্ৰায় 71 years old আপোনাৰ বেলেগ কিবা স্বাস্থ্যজনিত সমস্যা আছে নেকি আছে মানে এই প্ৰেছাৰ থাকে অকণমান হেৰিও আছে কি বুলি কয় চুগাৰো আছে চুগাৰটো ইমান বেছি হাই নহয় বাৰু তাৰপিছতে তেনেকুৱা ইমান হেৰি নহয় কিবা কিবি টেবলেট খায় আৰু তাৰপিছতে কিন্তু সেই বেমাৰটো হৈ থাকে তাৰমানে আপোনাৰ এই যে আপুনি ক'লে ভৰি সৰুগাঁঠি বিষ হৈ থকা কথাটো ফুলি থকা কথাটো কেতিয়াৰ পৰা হৈ আছে আপোনাৰ কেতিয়াৰ পৰা মানে আজি 2 বছৰ মানে হৈ গ'ল হয় ছাৰ তেখেতক আপুনি কিবা সুধিব মই শুনিছোঁ গোটেইখিনি আচ্ছা আপোনাৰ মাজে মাজে বিষটো অনবৰত থাকে নে মাজে মাজে হয় মাজে মাজে হৈ থাকে আচ্ছা যেতিয়া বিষটো হয় তেতিয়া ফুলে নেকি উখহি আহে নেকি ফুলে আকৌ মানে এনে ভৰিটো ক'লা পৰি নৰ্মেল ভৰি নিচিনা নহয় আৰু বুজিছোঁ আপোনাৰ দুইটা সোঁ বাওঁ দুইটাতে হয়নে অকল এটাত হয় অকল বাওঁ ভৰিটো সৰু গাঁঠিৰ পৰা সেইডোখৰ বুজিছোঁ তো আপুনি ইতিমধ্যে নিশ্চয় স্থানীয় চিকিৎসকক দেখুৱাইছে তেওঁলোকে কেতিয়াবা ইউৰিক এচিড বা ৰিময়েটড আৰ্থ্ৰাইটিছ ফেক্টৰ বুলি এটা আছে এই দুটা কেতিয়াবা টেষ্ট কৰাইছে নেকি আপোনাৰ কৰাইছোঁ এবাৰ কিবা কিডনীত ইউৰিয়া হেৰি হৈছিলে বুলি কৈছিলে তেনেকৈ ৱাছো কৰা হৈছিলে এবাৰ ভৰিখন মানে টেমুনা অকণমান ভৰি তলোৱাত হৈছিলে সেইটো অপাৰেশ্যন কৰাও হৈছিলে তাৰপিছতে এতিয়া এই মাঘৰ বিহুৰ ওচৰত মানে সেই আদিত্যত পৰীক্ষা নিৰীক্ষা কৰা হৈছিলে তাৰপৰা টেবলেট দিয়া হ'ল তাৰপিছতে থমি থাকিলে আৰু অলপ দিন তাৰপৰা আকৌ এতিয়া কালিৰ পৰা বিষটো আৰম্ভ হৈছে তাকে খানা পিনা বিষয়ে অকণমান উপদেশ দিয়ে যদি দিয়ক আৰু বুজিছোঁ আপোনাক ডক্টৰে চিকিৎসা কৰি ইউৰিক এচিড বঢ়াৰ কাৰণে হোৱা বুলি কৈছে নেকি বাৰু নাই কোৱা কৈছে নাই কোৱা নহয় তেতিয়াহ'লে আপোনাৰ হয়তো এইটো ৰিময়েটড আৰ্থ্ৰাইটিছ ফেক্টৰ এটা আছে ৰিময়েটড ডিজিজ বুলি কয় সেইটোৰ লাইনত চিকিৎসা কৰিব লাগিব পৰীক্ষা কৰি সেইটো এটা আৰু প্লাছ কিছুমান বেছি প্ৰটিন থকা মানে যেনেকুৱা মাংস বা ধৰক এই চানা কাবুলি তাৰপিছত ৰাজমাহ তাৰপিছত ফ্ৰেঞ্চ বিন সেইবিলাক খোৱা আপুনি কমাব লাগিব আৰু এই বিষৰ জামৰিবৰ কাৰণে আমি যিবিলাক দৰৱ দিওঁ এই এণ্টি ইনফ্লেমেটৰী সেইবিলাক ব্যৱহাৰ কৰি চাব লাগিব হয় বাইদেউ আপুনি ছাৰে ইতিমধ্যে এটা ডিজিজৰ কথা কৈছে যিটো আপোনাৰ এবাৰ পৰীক্ষা কৰাৰ দৰকাৰ আৰু তাৰ উপৰি আপোনাৰ খাদ্য প্ৰণালীটো কিছু সাল সলনি কৰিব প্ৰটিনজাতীয় খাদ্য আপুনি এৰাই চলিবলৈ চেষ্টা কৰক যিসমূহত অত্যাধিক পৰিমাণৰ প্ৰটিন থাকিলে আপোনাৰ ইউৰিক এচিডটোৱে সমস্যা সৃষ্টি কৰে গতিকে প্ৰটিন থকা খাদ্য কিছু কমাই খাবলৈ চেষ্টা কৰক এইবোৰ ফ্ৰেঞ্চ বিন বা কাবেলি বুট এনেকুৱা ধৰণৰ পাব ৰেড মিটটো এৰাই চলক নিশ্চিতভাৱে আৰু ছাৰে এটা সমস্যাৰ কথা কৈছিলে কোনটো বিষয় বুলি ক'লে ৰিময়েটড কেতিয়াবা ইউৰিক এচিড এনেকুৱা হয় মানে নৰ্মেল দেখাব লেভেলত কিন্তু তাৰ সেই বেমাৰ থাকিলেও কেতিয়াবা নৰ্মেল বেছি পুৰণা হৈ গ'লে এই ব্লাড টেষ্ট কৰিলে নৰ্মেল ওলায় তেতিয়া আপোনাৰ সেই হিষ্ট্ৰীৰ ওপৰত ডিপেণ্ড কৰিব ভালকৈ বুৰঞ্জীটো ল'ব লাগিব কেনেকৈ তেতিয়া কৰি পেলাই তেনেকৈ আমি এটা মানে ধাৰণা কৰোঁ আৰু যে তেখেতৰ এইটো হ'ব পাৰে
হয় বাইদেউ আপুনি নিশ্চয় ছাৰৰ কথাখিনি শুনিলে এবাৰ আপুনি ছাৰৰ কথাখিনি ভালদৰে আকৌ পুনৰবাৰ কাণ দি শুনিব আমাৰ এই অনুষ্ঠানটো যদিও বা বৰ্তমান সময়ত পোনপটীয়া সম্প্ৰচাৰ হৈ আছে ইউটিউবতো উপলব্ধ হ'ব যদি আপোনালোকে ভাবে যে ছাৰৰ কথাখিনি পুনৰ এবাৰ শুনি চাওঁ তেনেহ'লে আমাৰ ইউটিউব ফ'ল' কৰি আপোনালোকে আমাৰ ইউটিউবৰ এই অনুষ্ঠানটো পুনৰ এবাৰ ৰিপিট কৰি আপোনালোকে চাব পাৰে টিভিত আপোনালোকে নেদেখে আমাৰ এই অনুষ্ঠানটো দ্বিতীয় এবাৰ কিন্তু ইউটিউবত আপোনালোকে আমাৰ এই অনুষ্ঠানটো চাব পাৰিব গতিকে ছাৰৰ যিখিনি পৰামৰ্শ দিলে আপোনাক সেই পৰামৰ্শখিনি যদি আকৌ শুনি লওঁ বুলি ভাবে তেনেহ'লে এবাৰ ইউটিউবত গৈ এবাৰ সাৰ্চ কৰি চাই আপুনি জানি ল'ব পাৰিব যি কি নহওক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমালৈ ফোন কৰাৰ বাবে আৰু এটা ফোন আছে ছাৰ আমি ফোনটো লৈ লৈছোঁ হয় কোনে কৈছে ক'ৰ পৰা কৈছে আৰু আপুনি কি জানিব বিচাৰিছে মোৰ তলপেটটো বিষাই থাকে পেটটো বিষাই থাকে তাৰমানে ৰাইট চাইডটো তলপেটটো ৰাইট চাইডে আপোনাৰ বিষাই থাকে হয় কামিহাৰৰ তলত তাৰমানে কামিহাৰৰ তলত আপোনাৰ বিষাই থাকে আচ্ছা কেতিয়াৰ পৰা বিষাই আছে ডাঙৰীয়া আজি মোটামুটি ধৰক 10-12 দিনমান হৈছে 10ৰ পৰা 12 দিন ধৰি আপোনাৰ বিষ হৈ আছে আগতেও বিষ হয় নেকি আগতে হোৱা নাছিল এই 10-12 দিন ধৰি আৰম্ভ হৈছে নহয় জানো যি কি নহয় আপোনাৰ বয়সটো কিমান ক'লে মোৰ 55 অন্য কিবা স্বাস্থ্যজনিত সমস্যা আপোনাৰ তেনেকুৱাতো নাই অলপ ইউৰিক এচিড আছে আৰু প্ৰেছাৰটো আছে ওকে প্ৰেছাৰ আৰু ইউৰিক এচিডৰ কিছু সমস্যা আছে ছাৰ আপুনি কিবা সুধিব আপোনাৰ সোঁহাতে পেটৰ মানে ওপৰ অংশত কামিহাৰৰ তলত বিষোৱা বুলি কৈছে নহয় জানো হয় হয় সেইটো খোৱাৰ আগত বিষায় নে মানে খোৱাৰ পিছত বিষায় নাই এইটো বিষায়ে থাকে আচ্ছা বমি হয় নেকি বমি চমি হোৱা নাই ভাব হয়নে অলপ অলপ ভাবো নহয় তেতিয়াহ'লে আপুনি পোনপ্ৰথমতে এখন পেটৰ গোটেই পেটটোৰ আল্ট্ৰাচাউণ্ড এখন কৰি চাব লাগিব আমি আল্ট্ৰাচাউণ্ড কৰোঁতে কেতিয়াবা ওপৰ পেটৰ কৰোঁ কেতিয়াবা তল পেটৰ কৰোঁ কেতিয়াবা কিডনিৰ কৰোঁ কিন্তু আপোনাৰ গোটেই পেটটোৰ এটা আল্ট্ৰাচাউণ্ড কৰিব লাগিব আৰু অলপ ফিজিকেলি পৰীক্ষা কৰিবলৈ পাৰিলে ভাল আছিলে আপোনাৰ মোৰ সন্দেহ হৈছে যদি অপাৰেশ্যন হোৱা নাই ইতিমধ্যে গলব্লাডাৰৰ ফালে অকণমান লক্ষণটো যায় আপোনাৰ আচ্ছা আৰু শৌচ কেনেকুৱা আপোনাৰ বাৰু ঠিকেই আছে শৌচ হয় ডাঙৰীয়া আপুনি যদি শুনি আছে আপোনাৰ শৌচটো কেনেকুৱা আপোনাৰ নিয়মীয়া যি ধৰণে আগতে হৈ থাকে তেনেধৰণে হৈ আছেনে তেনেধৰণে হৈ থাকে গতিকে কনষ্টিপেশ্যন তাৰমানে আপোনাৰ যিটো কোৰটো কচা হোৱাটো নাই গতিকে আপুনি এখন প্ৰথমতে গোটেই পেটটোৰ এখন খালী পেটত আল্ট্ৰাচাউণ্ড কৰাই চাওকচোন তাত হয়তো কিবা হেৰি পাব পাৰে ঠিক আছে দিয়ক আপুনি আপোনাৰ যিহেতু 10-12 দিন ধৰি আপুনি এই সমস্যাটোত ভুগি আছে আপুনি ডক্টৰৰ পৰামৰ্শ গ্ৰহণ কৰিছিলে নেকি নাই ডক্টৰৰ ওচৰত যোৱা নাই বৰ্তমান ডক্টৰৰ পৰামৰ্শ যিহেতু আপুনি এতিয়ালৈকে গ্ৰহণ কৰা নাই আপুনি ছাৰে ইতিমধ্যে কৈছে যে আপুনি সম্পূৰ্ণ পেটটোৰ এবাৰ এনেইতো ছাৰে ক'লেই যে তলপেট বা ওপৰ পেট বা ৰাইট চাইড লেফ্ট চাইড এনেকৈ ধৰণে আল্ট্ৰাচাউণ্ড কৰা হয় কিন্তু আপোনাক এই মুহূৰ্তত ছাৰে পৰামৰ্শ দিছে যে আপোনাৰ সম্পূৰ্ণ পেটটো এবাৰ আল্ট্ৰাচাউণ্ড কৰি লওক খালী পেটত তাৰপিছতে হয়তো আপোনাৰ সমস্যাটো ধৰা পৰিব আৰু এটা কথা ক'লে গল্ড ব্লাডাৰ ষ্টনৰ দিশে আপোনাৰ কিছু সমস্যা আৰু এটা কাম কৰিব পাৰে তেখেতে খাদ্য বিষয়ক অকণমান সাৱধানতা ল'ব পাৰে ধৰক মছলাযুক্ত খাদ্যটো একেবাৰে খাব নালাগে মাছ মাংস একদম কমাই দি পেলাই আপুনি নিৰামিষ খাই চাওকচোন কেইদিনমান ভাতটো অলপ কোমলকৈ আৰু যিবিলাকে সহজতে আমাৰ হজম হয় তেনেকুৱা পাচলি তেনেকৈ অলপ ডায়েটটো আপুনি মডিফাই কৰি চাওক সেইটোতো আপোনাৰ আৰাম পাই যাবগৈ পাৰে হয় 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 ডাঙৰীয়া এইটো সময়ত খুব ধুনীয়া কথা এটা ক'লে ছাৰে শেহতীয়াকৈ যে আপুনি খাদ্য প্ৰণালীটো আপুনি কিছু হাল সলনি কৰক সহজে হজম হোৱা আৰু মাছ মাংসৰ পৰা বিৰত ৰাখি অকণমান নিৰামিষ সহজে যিটো আমাৰ ডাইজেষ্ট হ'ব পৰা খাদ্য সেইখিনি খাবলৈ চেষ্টা কৰক হয়তো তাতো আপুনি উপকৃত হ'বগৈ পাৰে যি কি নহওক ছাৰ আমি আৰু কথা পাতিম আমাৰ পুনৰ আৰু এটা ব্ৰেক লৈ ল'ব লাগিব আমি দৰ্শকসকলক পুনৰবাৰ জনাই দিওঁ যে আমি আজি 3টা বিশেষ বিষয়ৰ ওপৰত কথা পাতি আছিলোঁ গল্ড ব্লাডাৰ ষ্ট'ন এপেণ্ডিচাইটিছ আৰু হাৰ্নিয়াৰ ওপৰত গতিকে আমি সেইখিনিৰ ওপৰতে আৰু কথা পাতি যাম কিন্তু সময় পুনৰ চামো বিৰতিৰ গল্ড ব্লাডাৰ ট্ৰিটমেণ্ট ওকে গল্ড ব্লাডাৰ ষ্টনৰ হয় ওকে ওকে ঠিক আছে হ'ব বাইদেউ ছাৰে আমি ফোনটো লোৱাৰ পিছতে ছাৰে মই মোৰ প্ৰশ্নটো হ'ব গল্ড ব্লাডাৰ ষ্টনৰ চিকিৎসা সম্পৰ্কে তেতিয়াই চলাই দিব পাৰিব নহয় জানো ছাৰ আপুনি দিয়া ফটোখন হয় আপুনি দেখিছে
হয় আৰু অকণমান সময় ৰাখিবলৈ ক'ব অকণমান দিবাকৰ অকণমান ফিক্স কৰি ৰাখি দিবাচোন ছাৰে সেই ফটোখন দেখুৱাই কিবা এটা হেৰি ক'ব তেতিয়া মানে আমি ফোনটো লোৱাৰ পিছতে মই সুধিম গ'ল্ড ব্লাডাৰ ষ্টনৰ ওপৰত তেতিয়া তেখেত ছাৰে ক'ব সেইখন দেখিলে মানে দৰ্শকে পটককৈ বুজি পাব অ'কে ঠিক আছে গ'ল্ড ব্লাডাৰ ষ্টনৰ চিকিৎসা উভতি আহিছোঁ পুনৰ খবৰৰ মাজলৈ আমি যিহেতু আজি ডক্টৰ চনকলত আমি বিশেষ তিনিটা বিষয়ৰ ওপৰত কথা পাতি আছোঁ আমি বিশেষকৈ গ'ল্ড ব্লাডাৰ ষ্ট'ন আৰু এপেণ্ডিচাইটিছ আৰু হাৰ্নিয়াৰ ওপৰত কথা পাতি আছোঁ দৰ্শকসকলক পুনৰবাৰ মই জনাই দিছোঁ যদি আপোনালোকে কিবা জানিব বিচাৰিছে তেনেহ'লে পলম নকৰিব আমালৈ ফোন কৰক আমাৰ হাতত বহুত বেছি সময় নাই গতিকে আমালৈ খৰধৰকৈ ফোন কৰক আমাৰ ফোন নম্বৰটো পুনৰবাৰ কৈ দিছোঁ 036124668780 এই নম্বৰত ফোন কৰি আপোনালোকে আপোনালোকৰ সমস্যাটো বা আপোনালোকে জানিব বিচৰা কথাটো ছাৰৰ পৰা জানি ল'ব পাৰে যি কি নহওক আমাৰ এটা ফোন আছে ছাৰ আমি পুনতে ফোনটো গ্ৰহণ কৰি লৈছোঁ হয় কোনে কৈছে ক'ৰ পৰা কৈছে আৰু আপুনি কি জানিব বিচাৰিছে জনাব কি জানিব বিচাৰিছে বাইদেউ আপোনাৰ কথাখিনি আমি খুব ভাল ধৰণে ধৰিব পৰা নাই আপুনি যদি টেলিভিছনৰ পৰ্দাৰ ওচৰত আছে তেনেহ'লে কিছু আঁতৰি আহক আপোনাৰ কথাখিনি শুনিবলৈ আমাৰ তেতিয়া সুবিধা হ'ব হয় শুনি আছোঁ ক'ব বাইদেউ মই মানে গৰমতো এই মানে গাতকে মানে গৰমতো খুব বিষত থাকিব নোৱাৰো খোজ কাঢ়িব নোৱাৰো কেতিয়াবা টিঙি মাৰি দিয়ে হয় আপুনি আপোনাৰ বাওঁ ভৰিৰ গুৰুহাটো খুব বিষাই থাকে মাটিত পেলাবলৈও দিগদাৰ হয় নহয় জানো হয় আৰু গাঁঠিটো টিঙি মাৰি দিয়ে মানে আমাৰ সৰু গাঁঠিটো নহয় জানো হয় এই মানে যিখন আমাৰ পাপাৰ ভৰিখনৰ যিখন মানে গাঁঠিটো গড়ৰ ওপৰত গাঁঠিটো এইটো হয় গম পাইছোঁ ভৰিৰ পতা আৰু ফুলি থাকে নেকি আপোনাৰ মানে ফুলা নাই মই ইউৰিক এচিডটো পৰীক্ষা কৰিলোঁ থাইৰয়ডটো পৰীক্ষা কৰিলোঁ গোটেইখিনি নৰ্মেলতে আছে মানে থাইৰয়ডৰ মই টেবলেট খাই থাকোঁ 75 অ'কে আপুনি থাইৰয়ডৰ টেবলেট খাই আছে সমস্যাৰো একো নাই বুলি ডক্টৰে ইতিমধ্যে কৈছে নহয় জানো হয় আপোনাৰ বয়সটো কিমান 46 মান হৈছে আৰু আপোনাৰ বেলেগ কিবা স্বাস্থ্যজনিত সমস্যা আছে নেকি নাই মই বেলেগ একো নাই কিন্তু আজি কেইবছৰমান আগতে কমৰ নাৰ্ভ এডাল চেপা খাই আছিলে অ'কে ছাৰ তেখেতক কিবা সুধিব নেকি তেখেতে কৈছে যে তেখেতৰ বাওঁ ভৰিৰ গুৰুহাটো পতা আৰু সৰু গাঁঠিটো বিষ হৈ থাকে কিন্তু থাইৰয়ড টেষ্ট কৰিছে থাইৰয়ড নাই বুলি কৈছে তথাপিতো তেওঁ টেবলেট খাই থাকোঁ বুলি ক'লে মানে আপোনাৰ একচুৱেলি গাঁঠিটো গোটেইটো বিষায় নে খালি গুৰুহাটো বিষায় আমাৰ কেতিয়াবা খালি গুৰুহাৰ অংশটো বিষায় আৰু অকল যদি গুৰুহা বিষাইছে তেতিয়াহ'লে আপুনি এখন এক্সৰে কৰি চালে তাত এটা কণ্ডিশ্যন আছে সেইটো কেলকেনিয়েল স্পাৰ বুলি কয় কাৰণ গুৰুহাৰ যিটো চবতকৈ ডাঙৰ বন যিটো আমি গুৰুহাত ধৰক থিয় প্ৰেছাৰটো পৰে সেইটো কেলকেনিয়াছ বুলি কয় আৰু সেই তাৰ মানে বনটো বাঢ়ি যায়গৈ জোঙা হৈ পেলাই গতিকে তেনেকুৱা বাঢ়ি যায় সেইটো কেলকেনিয়াছ স্পাৰ বুলি কয় আৰু সেইটোৰ পৰা তেনেকুৱা বিষ হ'ব পাৰে সাধাৰণতে দেখা যায় কিন্তু সেইটো এক্সৰে কৰিলে ধৰা পৰে সাধাৰণতে
হয় স্যাৰ এই গুৰুহাৰ কথাটো কওঁতে মই এটা কথা মোৰ মনলৈ আহিছে কেতিয়াবা কৰ্ণ বুলি এটা ওলাই যায় সেই কথাটোৱে নেকি যিটো নাই কৰ্ণটো বেলেগ কৰ্ণ ভৰিৰ পতাত যিকোনো অংশত হ'ব পাৰে গুৰুহাত সাধাৰণতে নহয় আগফালে বেছি হয় ছাইডত বেছি হয় সেইটো প্ৰেছাৰৰ কাৰণে হয় ওকে আৰু যদি আমি যিবিলাক চেণ্ডেল ৰেগুলাৰ পিন্ধি থাকোঁ সেইবিলাক যদি অলপ টান হয় মানে হাৰ্ড হয় গতিকে সেইটো হ'ব পাৰে আৰু কিছুমানত দেখিছোঁ আমি ফেমিলিয়েল ধৰক ফেমিলিত যদি দেউতাকৰ আছে ল'ৰাৰো হয় বা ছোৱালীৰ হয় সেইটো বংশগত দেখিছে কিন্তু বেছিভাগ প্ৰেছাৰৰ কাৰণে হয় কিন্তু তেখেতৰ যিটো বৰ্ণনা কৰিছে মোৰ মতে এই গুৰুহাৰ কেলকেনিয়াছৰ মানে অকণমান সমস্যা হ'ব পাৰে হাড়ৰ অংশটো বাঢ়ি যাব পাৰে এক্সৰে কৰিলে ধৰা পৰি যায়গৈ হয় 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 বাইদেউ আপুনি যদি শুনি আছে কথাখিনি ছাৰৰ তেনেহ'লে পুনৰবাৰ মই আপোনাক দোহাই দিছোঁ যে আপোনাৰ যিটো গুৰুহাৰ যিটো আমাৰ হাড়ৰ অংশ সেয়া অংশটো হয়তো বাঢ়ি যাব পাৰে গতিকে এখন এক্সৰে কৰিলে ধৰা পৰিব যিহেতু ইতিপূৰ্বে আপুনি থাইৰয়ডৰ পৰীক্ষা কৰিছে থাইৰয়ড নৰ্মেল আছে আৰু তাৰ উপৰি আপুনি থাইৰয়ডৰ ঔষধ খাই আছে গতিকে যদি থাইৰয়ডৰ কোনো ধৰণৰ সমস্যাই নাই তেনেহ'লে হয়তো সেই যিটো ছাৰে সমস্যাৰ কথা ক'লে গুৰুহাৰ যিডাল হাড় আমাৰ যিটো প্ৰেছাৰ পৰে খোজ কাঢ়োতে সেই হাড়ডাল হয়তো কিছু বাঢ়ি যাব পাৰে যাৰ কাৰণে আপোনাৰ এই সমস্যাটো হ'ব পাৰে গতিকে এখন এক্সৰে কৰি ল'লে নিশ্চিতভাৱে ধৰা পৰিব আৰু ঠিক তেনেধৰণে যদি চিকিৎসা লোৱা যায় নিশ্চিতভাৱে আপুনি উপকৃত হ'ব যি কি নহওক ছাৰ আমি এবাৰ গল্ড ব্লাডাৰ ষ্টনৰ কিছু কথা জানি লওঁ গল্ড ব্লাডাৰ ষ্টনৰ চিকিৎসাটো কেনেকুৱা ধৰণৰ আমি কেনেকৈ ধৰণে উপকৃত হ'ব পাৰোঁ যদি চিকিৎসা নকৰোঁ আমাৰ কি সমস্যা হ'ব পাৰে এই কথাখিনি অকণমান আপোনাৰ প্ৰথম কথা মই গল্ড ব্লাডাৰটোৰ মানে এটা আইডিয়া দিবৰ কাৰণে দৰ্শক আমি কৈছোঁ গল্ড ব্লাডাৰটো এটা সেই পানীলাওৰ একেবাৰে সৰু মুচিৰ নিচিনা ফুলটো সৰাৰ পিছত যিটো হয় কলি তেনেকুৱা বা কঁঠালৰ একদম সৰু মুচি যেনেকুৱা তেনেকুৱা হয় আৰু লিভাৰৰ তলত থাকে আৰু গল্ড ব্লাডাৰৰ কাম হৈছে কি লিভাৰত আপোনাৰ এই পিত্তৰস বা বাইল সৃষ্টি হয় সেইটো দুডাল নলীৰে আহি পেলাই মানে গল্ড ব্লাডাৰত সোমায় আৰু গল্ড ব্লাডাৰে সেই ৰসখিনি মানে খুব ডাঠ কৰে আমাৰ গাখীৰ পগালে যেনেকৈ ডাঠ হৈ পেলাই হেৰি হয় বা কুঁহিয়াৰৰ ৰস পগাই পেলাই গুড় কৰে সেই তেনেকুৱা হয় আৰু তাৰপিছত সেই মানে কনচেনট্ৰেটেড বা ডাঠ হেৰিখিনি যেতিয়া আমি খাদ্য খাওঁ হৈ পেলাই যেতিয়া ডিউডিনাম পায় তাৰ পৰা এটা ছিগনেল যায় লগে লগে গল্ড ব্লাডাৰ এৰি দিয়ে গল্ড ব্লাডাৰৰ কাম সেইটো গতিকে আৰু সেইখিনি আমাৰ খাদ্যৰ পচন ক্ৰিয়াত মানে খুব দৰকাৰ খাদ্য যে আমাৰ হজম ডাইজেশ্যনৰ কাৰণে গতিকে সেইটো দৰকাৰ এতিয়া আমি ৰোগটোক লক্ষণবিলাক আমি গম পালোঁ কেনেকৈ ৰোগ নিৰ্ণয়ৰ এটা কথাই ক'লোঁ যে প্ৰথম এটা গ'ল্ড ষ্টেণ্ডাৰ্ড হৈছে আল্ট্ৰাচাউণ্ড ছ'ন'গ্ৰাফি আৰু সেইটোৱে যদি ধৰা নপৰে লক্ষণবিলাক থাকে তেতিয়াহ'লে MRCP আহিব MDCT সেইবিলাক বিভিন্ন ধৰণৰ স্কেনিং পৰ্যায়ত আছে আচ্ছা ডায়েগন'চিছ হ'ল এতিয়া আমি এটা কথা জানিব লাগিব যে যিহেতু পাথৰ হৈছে গতিকে সেইটো গল্ড ব্লাডাৰটো মানে অকামিলা হৈ গ'ল গল্ড ব্লাডাৰে শৰীৰত কোনো কাম কৰে গতিকে আমাৰ উদ্দেশ্য হ'ব গল্ড ব্লাডাৰ পাথৰৰ সৈতে উলিয়াই দিয়া গতিকে এইটো চাৰ্জাৰী কৰি আগতে অপেন কলিচিষ্টেক্টমি অপেন বুলি নকৰে কলিচিষ্টেক্টমি বুলি কলিচিষ্টেক্টমি মানে ৰিমুভেল অফ গল্ড ব্লাডাৰ এইটো মানে আৰু আজিকালি লেপাৰস্কপিক উপায় ওলাইছে লেপাৰস্কপিক কলিচিষ্টেক্টমি আমাৰ অসমত 90ৰ দশকৰ পৰা আৰম্ভ হৈছে আৰু এইটো এতিয়া এটা গ'ল্ড ষ্টেণ্ডাৰ্ড প্ৰত্যেক হস্পিটেলতে প্ৰথম আমাৰ চইচ হৈছে এইটো সেইটো কৰিলে কি হয় আমি পেটত ইয়াতে দেখুওৱা হৈছে সেই 4টা ফুটা কৰা হয় এটা নাভিৰ ওপৰত এটা এপিগেষ্টেমত কৰিটোতে আৰু দুটা সোঁহাতে কৰা হয় এইকেইটা গতিকে নাভিৰ ওপৰত যিটো হেৰি কৰে সেইফালেদি কেমেৰাটো আমি সোমোৱাই দিওঁ কেমেৰাটো গোটেইখিনি চাই লওঁ আৰু তাৰপিছত ওপৰত যিটো এপিগেষ্টেম কৰিটোৰ ওচৰত যিটো ফুটা আছে সেইটোৰে আৰু এই সেইফালে আমি হেণ্ড ইনষ্ট্ৰুমেণ্ট সোমাওঁ তাৰপিছত বাওঁফালে সৰু সৰু আছে সেইকেইটাৰে এটাৰে গল্ড ব্লাডাৰটো ধৰি থাকে মানে সহায়কাৰীয়ে আৰু চাৰ্জনৰ হাতত এজনে কেমেৰাটো ধৰে আৰু নাৰ্ছ এগৰাকীয়ে এই গল্ড ব্লাডাৰটো ধৰি থাকে আমি ধৰি দিয়াৰ পিছত আৰু চাৰ্জনৰ হাতত দুটা ইনষ্ট্ৰুমেণ্ট থাকে হেণ্ড ইনষ্ট্ৰুমেণ্ট এটা হ'ল সোঁহাতে এই এপিগেষ্টিয়াম বা কৰিটোৱেদি সোমাই যায় আৰু এটা হ'ল বাওঁহাতে সেইকেইটাই ধৰি পেলাই আমি কামখিনি কৰোঁ আমি প্ৰথমতে আইডেণ্টিফাই কৰি লওঁ গোটেইখিনি চাই লওঁ ঠিকে আছে নাই তাৰপিছত এই যে ক'লোঁ যে গল্ড ব্লাডাৰটো এটা চিষ্টিক ডাকেৰে আপোনাৰ কমন বাইল ডাক্টৰ হৈ আছে সেইটো আমি চাফা কৰি লৈ পেলাই তাত দুটা আৰ্টাৰী থাকে সেইটো চিষ্টিক আৰ্টাৰী বুলি কয় আৰু ডাক মানে যিটোৱে সংযোগ কৰে গল্ড ব্লাডাৰ আৰু কমন হেপাটিক ডাক্টৰৰ লগত এই যে পিত্তৰস লিভাৰৰ পৰা আহি আছে গতিকে সেইটো আমি প্ৰথমতে চাফা তাফা কৰি পেলাই ক্লিপ কৰোঁ তলত দুটা ক্লিপ মাৰোঁ ওপৰত এটা ক্লিপ মাৰি মাজত কাটি দিওঁ তাৰপিছত আৰ্টাৰীটো আচলতে আৰ্টাৰীটো আগতে কৰিব লাগে আৰ্টাৰীটো তেনেকৈ দুটা ক্লিপ মাৰি আমি কাটি দিওঁ গতিকে গল্ড ব্লাডাৰ তাৰমানে শৰীৰৰ এই তাৰ অংশৰ পৰা বিচ্ছিন্ন হৈ তাৰপিছত আমি গল্ড ব্লাডাৰটো সেই লিভাৰ বেডত লাগি থাকে নহয় তাৰ পৰা আমি লাহে লাহে ডিছেক কৰি সেইটো ডায়েথেৰ্মে ডিছেক কৰি পেলাই গল্ড ব্লাডাৰটো উলিয়াই তাৰপিছত গল্ড ব্লাডাৰটো এই যিটো ওপৰৰ যিটো ফুটা যে কৰা হৈছে এপিগেষ্টিক বা এই
কৰিটোৰ ওচৰত সেই ফুটাটোৰে উলিয়াই অনা হয় সেইটো কেতিয়াবা অলপ টান হয় কাৰণ ষ্টনটো যদি ডাঙৰ থাকে সেইটো ভাঙিব লাগে ভাঙি পেলাই বা ফুটাটো অলপ ডাঙৰ কৰি ল'ব লাগে সেইটো কেতিয়াবা এনেকুৱা হয় যে অপাৰেশ্যনটো হৈ যায় অপাৰেশ্যনৰ বেছি সময় লাগে আমাৰ গলব্লাডাৰটো বাহিৰলৈ উলিয়াই আনিব লাগে এইখিনি উলিয়াৰ পিছত আমি গোটেইখিনি চালোঁ এই বাওঁফালে দেখুৱাইছে এইকেইটাই ক্লিপ মাৰা সেইখিনি গোটেইখিনি দেখুৱাইছে গতিকে চাই পেলাই কোনো ব্লিডিং আছে নেকি তেজ ওলাইছে নেকি সেইখিনি চেক কৰি পেলাই ডায়েথাৰ্মে আমি সেইবিলাক বন্ধ কৰোঁ বন্ধ কৰি এডাল পাইপ দি পেলাই থৈ দিওঁ তাৰমানে এইখিনি চেলাইন দি আমি ৱাছ কৰোঁ এটা পাইপ দি থৈ দিওঁ যাতে সেই ৱাছ কৰা চেলাইনখিনি লাহে লাহে ওলাব পাৰে আৰু এটা সুবিধা ধৰক কিবা কাৰণে অপাৰেশ্যনৰ পিছত ব্লিডিং হ'ল কিবা কাৰণে আমি ক'ৰবাত মিছ হ'ব পাৰে হেৰি হ'ব পাৰে তেতিয়া আমি এই পাইপেৰে ওলাই আহিব লগে লগে ধৰা পৰে গতিকে লগে লগে আমি ব্যৱস্থা ল'ব পাৰোঁ গতিকে দুটা কাৰণে দিয়া হয় এটা হ'ল এই ধোৱা পখলাৰ কাৰণে সেইখিনি চেলাইন যিখিনি ইউজ কৰিলোঁ সেইখিনি ওলাবৰ কাৰণে প্লাছ নতুন যদি কিবা তাত হয় কেতিয়াবা এনেকুৱা হয় আমি যিটো ক্লিপ মাৰিছিলোঁ ক্লিপটো লিক কৰিব পাৰে লিক কৰিলে সেইফালেদি বাইল সেউজীয়া হেৰি ওলাব আমি যদি এই পাইপটো যদি দেখোঁ সেউজীয়া তেতিয়া ভাবিম যে এনেকুৱা কিবা এটা হৈছে তেতিয়া আমি লগে লগে ব্যৱস্থা খুব গুৰুত্বপূৰ্ণ কথা এটা ছাৰে উল্লেখ কৰিলে আমি জানিম আৰু কেইটামান কথা জানিম কেতিয়াবা এনেকুৱা হয় যে অপাৰেশ্যন কৰি দিয়াৰ পিছত আকৌ হয় কিন্তু খাদ্য প্ৰণালীৰ কাৰণে হয় নে কিয় কাৰণে হয় সেইখন কথাখিনি জানিম কিন্তু ছাৰ আমাৰ এটা ফোন আছে আমি ফোনটো লৈ লৈছোঁ হয় কোনে কৈছে ক'ৰ পৰা কৈছে আৰু আপুনি কি জানিব বিচাৰিছে হেল্ল' হয় ডাঙৰীয়া আপোনাক অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ আপুনি কি জানিব বিচাৰিছে জনাব মই গোৰেশ্বৰৰ পৰা কৈছোঁ হয় ডাঙৰীয়া আপুনি কি জানিব বিচাৰিছে মই তাৰমানে 19তে মই গলব্লাডাৰ অপাৰেশ্যন হৈছিলোঁ হেল্ল' হয় হয় শুনি আছোঁ মই গলব্লাডাৰ অপাৰেশ্যন হৈছিলোঁ তাৰপিছত এতিয়া মোৰ তাৰমানে থাইৰয়ড থকা বুলি কৈছিলোঁ টেবলেটটো খাই আছোঁ কিন্তু মোৰ এই মানে আঁঠুৰ তলৰ যে ভৰি পতাৰ ওপৰৰ গাঁঠিটো যে আছে এই গাঁঠিটো তাৰমানে ফুলে আৰু ভৰি পতাখন অকণ বিষাই থাকে ৰাইট চাইডত গলব্লাডাৰ ষ্টনৰ অপাৰেশ্যনটো আপুনি কেতিয়া কৰিছিল 19ত মানে 2019 চনত আপুনি কৰিছিলে নহয় জানো হয় 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 ওকে আপোনাৰ বয়সটো কিমান ক'লে ডাঙৰীয়া ধৰক 62-63 এনেকুৱা 62 ওকে আপোনাৰ আৰু বেলেগ কিবা স্বাস্থ্যজনিত সমস্যা আছে নেকি এনেই বেলেগটো একো নাই মোৰ ওকে আপোনাৰ বেলেগ একো নাই ছাৰ আপুনি কিবা সুধিব নেকি তেখেতক প্ৰথম কথা হ'ল আপুনি যিবিলাক লক্ষণৰ কাৰণে আপুনি গলব্লাডাৰ অপাৰেশ্যন কৰিলে নিশ্চয় সেই লক্ষণবিলাক এতিয়া নাই আৰু এতিয়া যিখিনি আপুনি লক্ষণ বা সমস্যাৰ কথা কৈছে সেইখিনি গলব্লাডাৰৰ লগত কোনো কানেকশ্যন ৰিলেটেড নহয় আচ্ছা গলব্লাডাৰ যদি ধৰক অপাৰেশ্যন আপুনি 19 চনতে কৰিছে এতিয়া 5 বছৰ হৈ গ'ল যদি সেইটোৰ কিবা সমস্যা হ'লহেঁতেন তেতিয়াহ'লে তেতিয়াই হ'লহেঁতেন বা পিছতো হ'ব পাৰে এই আমি যে ক'লোঁ যে লিভাৰৰ পৰা যিটো পিত্তনলী বাঢ়ি আছে কেতিয়াবা তাতো আপোনাৰ ষ্ট'ন হয় কিন্তু সেইটো ষ্ট'ন হ'লে আপোনাৰ প্ৰচণ্ড বিষ হ'লহেঁতেন বমি হ'লহেঁতেন জ্বৰ হ'লহেঁতেন আনকি জণ্ডিছো হ'লহেঁতেন গতিকে সেইবিলাক লক্ষণ নাই যিহেতু আপোনাৰ এইটো গলব্লাডাৰৰ মানে অস্ত্ৰোপচাৰ সম্পৰ্কীয় মানে সমস্যা নহয় এই সমস্যাটো আপোনাৰ বেলেগ তেখেতে এতিয়া ক'লে যে ভৰিৰ পতা তেখেতৰ বিষ ভৰিৰ সৰু গাঁঠিটো ফুলি থাকে এইখিনি সমস্যা ডাঙৰীয়া আপুনি যদি ফোন লাইনত আছে আপুনি ওকে সংযোগটো বিচ্ছিন্ন হৈছে ইতিমধ্যে ছাৰে সেই সম্পৰ্কত কেইবাটাও পৰামৰ্শ ইতিমধ্যে আগবঢ়াইছে কেইবাগৰাকী দৰ্শকলে আমালৈ ফোন কৰিছিলে দৰ্শকে আমাক ফোন কৰি তেওঁলোকে ভৰিৰ পতা বিষৰ কথা কৈছিলে সৰু গাঁঠিটো ফুলাৰ কথা কৈছিলে গতিকে ছাৰে ইতিমধ্যে কৈছিলে যে কেইবাটাও পৰীক্ষা সন্দৰ্ভত ছাৰে কথা কৈছিলে সেইকেইটা কথা এবাৰ পুনৰ শুনি লৈ মই এটা কথা উল্লেখ কৰিছোঁ দৰ্শকসকলক যে আমাৰ অনুষ্ঠানটো বৰ্তমান টিভিত যদিও বা ৰিপিট নহয় তথাপিতো আপোনালোকে যদি আমাৰ এই অনুষ্ঠানটো পুনৰ চাওঁ বুলি ভাবে তেনেহ'লে আমাৰ ইউটিউবত উপলব্ধ হ'ব কিছু মুহূৰ্তৰ পিছতে অনুষ্ঠানটো শেষ হোৱাৰ পিছতে ইউটিউবত উপলব্ধ হ'ব এই অনুষ্ঠানটো গতিকে এই অনুষ্ঠানটো যদি আপোনালোকে পুনৰ চাওঁ বুলি ভাবে ছাৰৰ কথাখিনি পুনৰ জানো বুলি ভাবে তেনেহ'লে আপোনালোকে ইউটিউবত চাব পাৰিব আপোনালোকে ছাৰে কি পৰামৰ্শ দিছিলে সেইখিনি পুনৰবাৰ আপোনালোকে জানিব পাৰিব যি কি নহওক মই ছাৰ আমি কথা পাতি আছিলোঁ যে গলব্লাডাৰ ষ্টনৰ সম্পৰ্কে কেনেধৰণে অপাৰেশ্যন কৰিব লাগিব আপুনি ধুনীয়াকৈ ছবিত দেখুৱাই আমাক বুজাই দিলে কিন্তু ছাৰ দেখা পোৱা যায় যে কেতিয়াবা এনেকুৱা হয় গলব্লাডাৰ অপাৰেশ্যন কৰাৰ পিছত উলিয়াই দিয়াৰ পিছত ভাল হ'ল কিন্তু খুব কম সময়ৰ ভিতৰতে তেওঁ আকৌ এটা সমস্যা হ'ল গলব্লাডাৰ ৰিলেটেড এটা সমস্যা হ'ল কিহৰ কাৰণে হ'ল আচলতে তেখেতৰ জীৱনশৈলী খাদ্য প্ৰণালী এইবিলাকৰ কোনো ধৰণৰ বাছ বিচাৰ নোহোৱাৰ কাৰণে তেনেকুৱা কিবা এটা হ'ব পাৰে নেকি ছাৰ তেনেকুৱা হ'ব পাৰে বহুতে ভাবে যে গলব্লাডাৰটো যিহেতু পাথৰৰ সৈতে উলিয়াই দিয়া হ'ল গতিকে মোৰ সমস্যা শেষ হৈ গ'ল সেইকাৰণে আমি ষ্টিচ কাটি পেলাই যেতিয়া চিলাই কাটিও মানে ভালকৈ বুজাই নিওঁ যে আপুনি কিছুমান বিষয়ত সাৱধান হ'ব লাগে বিশেষকৈ খাদ্যৰ কাৰণে কাৰণ খাদ্যাভ্যাসৰ কাৰণে আমাৰ সাধাৰণতে হয় গতিকে ধৰক গাখীৰ
গাখীৰতো ফেট থাকে চৰ্বি থাকে গতিকে মিল্ক প্ৰডাক্টবিলাক আমি যিমান পাৰোঁ তেওঁলোকক আঁতৰত থাকিবলৈ কওঁ ধৰক ঘিউ মাখন ক্ৰীম কেতিয়াবা এদিন মন গৈছে আপুনি অকণমান খালে সেইটো নহয় কিন্তু নিয়মীয়া হ'ব নালাগে তাৰপিছত এই বেছি ৰিচ ফুড যিবিলাক মছলা তছলা দি পোলাও বিৰিয়ানী সেইবিলাকৰ পৰা আঁতৰত থাকিব লাগে আৰু যিমানে মানে খাদ্যটো আহাৰটো সুষম হয় বেলেঞ্চড হয় ধৰক মানে ক্ষতিকাৰক নহয় সোনকালে হজম তেনেকুৱা খাদ্য হেৰি থাকিব লাগে কিন্তু বহুতে সেইটো কথা নেমানে আৰু প্ৰথমতে কি হয় ইমান কষ্ট খাই আছিলে নহয় গলব্লাডাৰ উলিয়াই দিয়াৰ পিছত এসপ্তাহৰ পিছত যেতিয়া ভাত চাত খাব পাৰে একদম নৰ্মেল ফিল কৰে ভাবিলে মোৰ ভাল হৈ গ'ল গতিকে সেইটোও ভুল কৰে সেইকাৰণে আমি সকলোকে সাৱধান কৰি দিওঁ আৰু পিছত কি হ'ব পাৰে ধৰক মানিও চলিছে মই আগতেই কৈছোঁ যে এই যে পিত্তৰ নলীকেইটা থাকিলে সেইকেইটাতো থাকি সেইকেইটা আমি হাত দিব নোৱাৰোঁ সেইকেইটা থাকিবই গতিকে সেইকেইটাত কেতিয়াবা পাথৰ হৈ যায় কাৰণ পাথৰ চ'ৰ্চটো হৈছে হেৰি পিগমেণ্ট এই বাইলৰ যিটো ৰস যিটো সেইটোৰ পৰাহে পাথৰটো হয় আৰু এটা কথা কোৱা নহ'ল অৱশ্যে পাথৰ 3 ৰকমৰ হ'ব পাৰে এটা হ'ল কলেষ্ট্ৰল ষ্ট'ন যিটো চৰ্বিৰ পৰা হয় মেইনলি দ্বিতীয় হ'ল পিগমেণ্ট ষ্ট'ন এই বাইল যিটো মানে সেউজীয়া পথাৰ পিত্তৰ ৰসত কিছুমান ছেডিমেণ্ট থাকে চলি সেইবিলাকৰ গৈ পেলাই মানে পাথৰ হয়গৈ আৰু এটা হৈছে মিক্সড তাৰমানে কলেষ্ট্ৰল আৰু পিগমেণ্ট এই কেতিয়াবা আপোনালোকে গম পায় যে অমুকৰ হৈছিলে পিছত আৰু বিষ নাইকিয়া হৈ গ'ল আল্ট্ৰাচাউণ্ড কৰি চালে দেখিলে পাথৰো নাই এতিয়া কোনবিলাক পাথৰ হয় সাধাৰণতে বেছিভাগ সেই পিগমেণ্ট ষ্ট'নবিলাক সেইবিলাক গলি যায় ধৰক চিকিৎসকে কোৱা মতে খাদ্যাভ্যাসটো খুব মানে সীমিত কৰি দিলে বা নিয়মিত কৰি দিলে গতিকে সেইবিলাক গলি যায় কিন্তু এটাই ডাঙৰ কথা আমি অপাৰেশ্যন নকৰালৈকে আমি ক'ব নোৱাৰোঁ যে কি ধৰণৰ ষ্ট'ন যদি আমি জানিলোহেঁতেন যে এইটো পিগমেণ্ট ষ্ট'ন হৈছে তেতিয়াহ'লে আমি চাৰ্জাৰীলৈ নগৈ তেওঁক দৰৱ দিয়ে সেইটো চোৱাৰ কোনো উপায় নাই গতিকে সেইটো এটা গতিকে সেইকাৰণে সাৱধান হৈ থাকিব লাগে নহ'লে এই CBD কমন হেপাটিক ডাক্ট সেইবিলাকত পাথৰ হ'ব লাগে হয় যি কি নহওক আচলতে ইমান এটা বিশাল বিষয় তিনিটাকৈ বিষয় আজি আমি বাছি লৈছিলোঁ এই এঘণ্টাত সেই তিনিটা বিষয় সম্পূৰ্ণৰূপে সামৰি লোৱাটো একেবাৰে অসম্ভৱ কথা তথাপিতো আমি কিছু ওপৰে জানিবলৈ চেষ্টা কৰিলোঁ দৰ্শকসকলক কিছু পৰামৰ্শ দিবলৈ চেষ্টা কৰিলোঁ আমি আশাবাদী যে দৰ্শকসকল নিশ্চিতভাৱে উপকৃত হৈছে ছাৰ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ কিন্তু অনুষ্ঠান সামৰাৰ আগতে মই আপোনাক জানিব বিচাৰিছোঁ যদি আমাৰ দৰ্শকসকলে আপোনাক ব্যক্তিগতভাৱে আপোনাক লগ পাওঁ বুলি ভাবে আপোনাক ক'ত লগ পাব কেনেকৈ ধৰণে যোগাযোগ কৰিব মই যোৱা 2009 চনৰ পৰা 2009 আমাৰ আনগাঁৱত থকা মাৰুৱাৰী হস্পিটেলত কাম কৰিছোঁ পূৰ্ণকালীন মানে চিকিৎসক হিচাপে আৰু এতিয়া আমাৰ যিটো শল্য বিভাগ আছে শল্য চিকিৎসা তাৰে মই মুৰব্বী আৰু মই দেওবাৰে বাহিৰে বাকী এটাইকেইদিন ৰাতিপুৱা 9টাৰ পৰা একেবাৰে 3টা 4টালৈকে থাকোঁ গতিকে মাৰুৱাৰী হস্পিটেলত যোগাযোগ কৰি পেলাই মোক লগ ধৰিব পাৰে আৰু আমাৰ হস্পিটেলত সকলো ধৰণৰ সুবিধা আছে লেপাৰস্কপিক আছে অপেন আছে আৰু লেজাৰেৰে কিডনিৰ অপাৰেশ্যনো কৰা হয় পাথৰ হেৰি কৰা হয় নিউৰ' চাৰ্জাৰী হয় সকলো সুবিধা আছে আৰু মই এইটো গৌৰৱেৰে কওঁ যে এই হস্পিটেলখনে বিশেষকৈ আমাৰ যি পিছপৰা অঞ্চলৰ মানুহ তেওঁলোকে মানে আৰ্থিকভাৱে দুৰ্বল সেইসকলৰ কাৰণে বহুত স্কিম হেৰি মানে আঁচনি কিছু আমাৰ হস্পিটেলৰ খৰচ তুলনামূলকভাৱে অন্য হস্পিটেলতকৈ যথেষ্ট কম আৰু বিভিন্ন ধৰণৰ সুবিধা আছে খুব ধুনীয়া কথা এটা ক'লে আৰু ছাৰক যদি আপোনালোকেও ব্যক্তিগতভাৱে লগ কৰিব বিচাৰে তেনেহ'লে ছাৰে ইতিমধ্যে এড্ৰেছটো কৈছে যে মাৰুৱাৰী হস্পিটেলত ছাৰে দেওবাৰৰ বাদে প্ৰত্যেকটো দিনেই ছাৰ থাকে গতিকে আপোনালোকে মাৰুৱাৰী হস্পিটেললৈ আহি ছাৰক ব্যক্তিগতভাৱে লগ কৰিব পাৰিব ধন্যবাদ জ্ঞাপন কৰিছোঁ ছাৰ আমাক এঘণ্টা সময় আপোনাৰ ব্যস্ততাৰ পৰা দিয়াৰ বাবে পৰৱৰ্তী সময়ত কেতিয়াবা পুনৰ লগ পাম ছাৰ মই ধন্যবাদ জনাইছোঁ আপোনালোকে এই সুযোগখিনি দিয়াৰ কাৰণে আৰু আজিৰ এইখিনি পৰামৰ্শত আজি দৰ্শকৰ বা ৰোগীৰ যদি উপকাৰ হয় তেতিয়াহ'লে মই ভাবিম যে আমাৰ সময়খিনি সাৰ্থক হৈছে হয় খুব ধুনীয়া যি কি নহওক প্ৰতিগৰাকী দৰ্শককে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰি আমি অনুষ্ঠান সামৰিব লাগিব অহা শুকুৰবাৰে পুনৰবাৰ আপোনালোকক লগ পাম অন্য এগৰাকী বিশেষজ্ঞ চিকিৎসকৰ সৈতে তেতিয়ালৈকে চাই থাকিব প্ৰথম খবৰ 24x7 ধন্যবাদ